যে তেওঁলোকে এইখিনি তদন্ত কৰিব লাগে বা তেওঁলোকৰ মাটি সা সম্পত্তিৰ যি তথ্য আছে সেই তথ্যসমূহ দিব লাগে। কিন্তু আজি পৰ্যন্ত তুলসী নাথ কলংকিত সঞ্চালিকা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অনুসূচিত জাতি সঞ্চালিকা তুলসী নাথে তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে। এইটো কাৰণেই যে তেওঁলোক যদি কেনেবাকৈ গ্ৰেপ্তাৰ হয়, তেওঁলোক যদি চাকৰিৰ পৰা নিলম্বন হয়, তেতিয়া সেই তুলসী নাথো জেল হাজোলৈ যাব লাগিব। এতিয়া চাওক, তুলসী নাথৰ নেতৃত্বত এজন হ'ল লিটন মিত্ৰ। তেওঁ অফিচলৈ হাফ পেণ্ট পিন্ধি আহে যে অসম চৰকাৰৰ যিখিনি নিৰ্দেশনা আছে, সেই যি ড্ৰেছ কোড আছে সেইবিলাক বাদ দি তেওঁ অফিচলৈ হাফ পেণ্ট পিন্ধি আহে। চাওক, ৰাজপত্ৰিত বিষয়া হিচাপে তেওঁ সঞ্চালিকাৰ বিভিন্ন কামত বিভিন্ন কেলেংকাৰীত সহযোগিতা কৰাৰ কাৰণে তেওঁ হাফ পেণ্ট পিন্ধি আহিলেও এই সঞ্চালিকাৰ চকু মুদি থাকে নাচায়। আৰু দ্বিতীয়জন ব্যক্তি হৈছে এজন সুবৰ্ণদেৱ। এইগৰাকী সুবৰ্ণদেৱ আৰু এইগৰাকী হৈছে সঞ্চালিকা তুলসী নাথ। এই সুবৰ্ণদেৱে প্ৰায় ৮০,০০০ টকা তেওঁ দৰমহা পায়। তেওঁ যেতিয়া প্ৰথম গুৱাহাটীত আহিছিলে, গুৱাহাটীত আহি চাকৰি যেতিয়া 1991ত জইন কৰিছিলে, জইন কৰোঁতে তেওঁ যেতিয়া কেইদিনমান দৰমহাটো লেট হৈছিলে, তেতিয়া তেওঁ লগৰ লগত কৈছিলে বা তেওঁ ছিনিয়ৰবিলাকক কৈছিলে যে এই মাহৰ মোৰ দৰমহাটো পোৱা দেৰি হৈছে, মই ঘৰ ভাড়া দিব নোৱাৰিম, মই খাব নোৱাৰিম, কি হ'ব? সেই ব্যক্তিজনে এতিয়া গুৱাহাটীত 5 বিঘা প্ৰপাৰ্টি, এইটো হৈছে ৰূপনগৰত থকা তেওঁ 3 কঠা মাটি G+2 বিল্ডিং, আৰু এইটো হৈছে নিবিড় পথত থকা ডাউন টাউন হস্পিটেলৰ বেক চাইডে 3 BHK নতুন ফ্লেট। আৰু এই ফ্লেটত যদি আপোনালোকে যায় বা এইটো যদি যায়, জানিব যে অনুসূচিত জাতি কল্যাণ সঞ্চালকৰ পৰা যিসমূহ টিভি বিতৰণ কৰিছিলে, কেইটামান টিভি আনিছিলে ডেমোৰ কাৰণে। এই ডেমো টিভি তেওঁ ঘৰত ফিটিং কৰি থৈ দিছিলে। আৰু ইয়াৰ ভিতৰত যিবিলাক কেমেৰা লগাইছে সেইবোৰ পুৰা কোটিটকীয়া সম্পত্তি আছে তেওঁৰ ঘৰৰ ভিতৰত। আৰু যে এই দেশখনৰ ঘৰত যদি আজিও যদি ৰেড কৰে, নাই বুলি 15 পৰা 20 কোটি টকা তেওঁ ঘৰত জমা পাব। অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত যি দুৰ্নীতি হৈছিলে, সেই দুৰ্নীতি তুলসী নাথ, লিটন মিত্ৰ, সুবৰ্ণদেৱৰ যি আমি মাটি সম্পত্তিৰ পৰা ধৰি অনুসূচিত জাতি কল্যাণ সঞ্চালকৰ সংঘটিত কেলেংকাৰী তদন্ত কৰিবৰ বাবে যি আমি দাবী জনাই আছিলোঁ, সেই তদন্ত প্ৰক্ৰিয়া বৰ্তমানো লেহেমীয়া হৈছে। আৰু খৰতকীয়া কৰিবৰ কাৰণে আজি আমি সংবাদ মেল যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনালোঁ যে অতি শীঘ্ৰে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সঞ্চালিকা সুবৰ্ণদেৱ, লিটন মিত্ৰক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে আৰু তেওঁলোকে যি কেলেংকাৰী কৰিছে সেইখিনি তদন্ত কৰিব লাগে। এতিয়া যদি আমি চাবলৈ যাওঁ, সুবৰ্ণদেৱ গুৱাহাটীত 5 জেগাত তেওঁ মাটি সম্পত্তি আছে, লিটন মিত্ৰৰ বিভিন্ন জেগাত মাটি সম্পত্তি আছে, সেইসমূহ তেওঁলোকে কেনেদৰে মানে আহৰণ কৰিলে সেইখিনি তদন্ত খৰতকীয়া হ'ব লাগে। লগতে নিয়ম হৈছে যে 2023 আৰু 24 বৰ্ষত যিসমূহ টিভি আৰু হাউচ ফেমিলি কিট প্ৰদান কৰিছিলে, সেই ফেমিলি কিটত নিম্নমানৰ সামগ্ৰী প্ৰদান কৰিলে। যিটো প্ৰেছাৰ কুকাৰ 600 টকা দি কিনিছিলে সেইটো 2700 টকা দেখালে, যিটো টিভি 25,000 টকা দি কিনিছিলে সেইটো 59,000 দেখালে। আৰু এই সম্পূৰ্ণ ঘটনাটোৰ লগত নুপুৰ চাহ বুলি যিজন ঠিকাদাৰ আছে, তেওঁ কলা অধ্যায় বহুত আছে, তেওঁ ঠিকা লৈ পেলাই কাম নকৰাকৈ বহুত পইচা লৈ গুচি যায়। সেইজন ব্যক্তিৰ লগত লগ লাগি সঞ্চালিকা লিটন মিত্ৰ দেৱে মিলি এই গোটেই টকাটো আত্মসাৎ কৰিলে আৰু অনুসূচিত লোকসকলক নিম্নমানৰ সা সামগ্ৰী প্ৰদান কৰিলে। এই তদন্তটো খৰতকীয়া হ'ব লাগে আৰু এইসকল লোকক অতি শীঘ্ৰে চৰকাৰে তদন্ত কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকক চাকৰিৰ পৰা অতি শীঘ্ৰে ইয়াৰ পৰা নিলম্বন কৰিব লাগে আৰু তেওঁলোকে ইয়াক নিলম্বন কৰি তেওঁলোক জেল হাজোলৈ প্ৰেৰণ কৰিব লাগে। মানে এই বছৰত 2023 আৰু 2022 আৰু 23 বৰ্ষত 140 কোটি টকা তুলসী নাথ আৰু দুগৰাকী লোকে লগ লাগি মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত 140 কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে। বিভিন্ন প্ৰকাৰে বিভিন্ন লোকৰ থ্ৰুৱেদি তেওঁলোকে সেইখিনি পইচা আত্মসাৎ কৰিছে আৰু সেইখিনিৰ ওপৰত বিহিত তদন্ত হ'ব লাগে। আৰু লগতে তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ কিছু ঘনিষ্ঠ লোকক লগ ধৰিছে, যিসকলক বোলে মুখ্যমন্ত্ৰী মহোদয়ে দাদা বুলি সম্বোধন কৰে। সেইসকল লোকক লগ লাগি যে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে নকৰক বা তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ক বুলি তেওঁলোকক অনুৰোধ জনাই আছে। যে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনালোঁ যে লক্ষী খেনচোৱা আৰু এজন জ্যেষ্ঠ সাংবাদিক
গুৱাহাটীৰে তেওঁলোকে শৰণাপন্ন হৈছে যে বিভিন্ন সময়ত সাংবাদিক প্ৰতিষ্ঠানসকলে বাতৰিসমূহ পৰিৱেশন কৰি আছে, কিন্তু সেইজন জ্যেষ্ঠ সাংবাদিকে বৰ্তমান আমাৰ যিসমূহ নিউজ আছে বন্ধ কৰিবৰ বাবে অহৰহ চেষ্টা কৰি আছে। আৰু তেওঁকো আমি সকীয়াই দিলোঁ, অতি শীঘ্ৰে আপুনি সাংবাদিকৰ যি পবিত্ৰ মৰ্যাদা সেইটো আপুনি লাঘৱ নকৰিব আৰু তেওঁলোকৰ পৰা আপোনাক আঁতৰি থাকক। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথা আমি জনাই থলোঁ যে আপোনাৰ নামত বিভিন্ন লোকে এই ঠিকাদাৰাই হওক বা অন্য লোকে আপোনাৰ নাম লৈ আপোনাক বদনামী কৰিব চেষ্টা কৰি আছে। সেইখিনি বস্তু আপুনি চকু দিব লাগে আৰু আপুনি নিজাববীয়াকৈ এটা তদন্ত কৰি সেইসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। দিছে যে আমি অসমৰ মাননীয় অসম চৰকাৰক যেতিয়া আমি দাবী জনাইছিলোঁ তেতিয়া তদন্তটো নোহোৱাত লেহেমীয়া হোৱাত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি তথ্য সহকাৰে জনাইছিলোঁ। অনুসূচিত জাতিৰ নেশ্যনেল কমিশ্যন ফৰ চিডিউল কাষ্ট অনুসূচিত জাতিৰ উচ্চ আয়োগক আমি দিল্লীত গৈ আমি কথাখিনি অৱগত কৰিছিলোঁ। অৱগত কৰাৰ পিছত অসমৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে ডাইৰেক্টৰক লেটাৰ প্ৰেৰণ কৰিলে যে 21 আগষ্ট তাৰিখে লেটাৰ দিলে যে তেওঁলোকে এখন বিহিত ব্যৱস্থা হ'ব লাগে, তেওঁ মাটি সম্পত্তি তদন্ত কৰিব লাগে। কিন্তু অসম চৰকাৰে সেইটো গাপ দি ৰাখিলে। লগতে সঞ্চালিকাক যিখন চিঠি দিলে এই আন্দোলনৰ দিনাখন আমি সোধোতে তেওঁ চিঠিখন নাই পোৱা বুলি কৈছে। তেওঁ কথাবিলাক গাপ দি থৈছে। এইকাৰণে গাপ দিছে যে এই দুজন বিষয়াই যেতিয়া গ্ৰেপ্তাৰ হ'ব, যেতিয়া দুৰ্নীতি তদন্ত হ'ব, মাটি বাৰী তদন্ত হ'ব, তেতিয়া সঞ্চালকীগৰাকী তেওঁলোকৰ লগত সাঙুৰ খাই পৰিব। আৰু লগতে এইখন আমি দিছিলোঁ 18/5/2024। এইখন আছিলে স্কিল ডেভেলপমেণ্ট আৰু আমাৰ ধূপকাঠি নিৰ্মাণৰ যে অনুসূচিত জাতিৰ শিক্ষিত যুৱক যুৱতীসকলৰ উন্নয়নৰ বাবে ধূপকাঠি তৈয়াৰ কৰা মেচিন আৰু এটা প্ৰশিক্ষণ দিছিলে আৰু সূতা বিলাইছিলে। এইসমূহ তদন্ত আজিলৈকে সঞ্চালিকাই কৰিব পৰা